নমস্কাৰ, আজি মই দিয়াচলাই কাঠিৰে লণ্ডনৰ ক্লক টাৱাৰটো বনাব গৈ আছোঁ আৰু ইয়াৰ কাৰণে মই এখন কাগজ এনেকুৱাকৈ ভাঁজ কৰি লৈছোঁ আৰু দিয়াচলাই কাঠিবোৰৰ যিটো ৰঙা অংশ সেইটো গুচাই দিছোঁ আৰু কাঠিবোৰ এনেকৈ আঠা লগাই গৈছোঁ। তাৰ পাছত এইকেইটা হৈছে ক্লক টাৱাৰৰ ঘড়ীকেইটা। এইকেইটা মই হাতেৰে আঁকি লৈছোঁ এনেকৈ আৰু তাৰপিছত এইখিনি কাটি ল'লোঁ আৰু এই কাঠিবোৰ এইটো গুচাই দিছোঁ আৰু এইকেইটা এনেকৈ বনাই ল'লোঁ আৰু ইয়াৰ ওপৰত বাখৰটো গুচাই লোৱা কাঠিকেইডাল এনেকৈ আঠা লগাই দিছোঁ আৰু এই কাটি লোৱা ঘড়ীকেইটা এইকেইটা এতিয়া এই যে বনালোঁ তাত এনেকৈ আঠা লগাই দিম আৰু এইটো এনেকৈ বনাই ল'লোঁ। এতিয়া সেই কাগজৰ ওপৰত দিয়াচলাই কাঠি যে লগাই লৈছিলোঁ তাৰ ওপৰত এইটো এনেকৈ লগাই দিছোঁ, কিন্তু আঠা নালাগে, অলপমান দিগদাৰ। সেইকাৰণে তলত আৰু কাঠি যোৰা লগাই পেলাই ৰাখি থৈছোঁ কিবাকৈ। অলপ বেঁকা হৈ গৈছে, তাৰপিছত এইটো আৰু পিছত চিধা কৰি ল'লোঁ। এতিয়া ইয়াত এনেকৈ চাৰিওফালে কাঠি কিছুমান লগাই দিব লাগিব, আঠা লগাই দিলোঁ। এইটো নালাগে সোনকালে, সেইকাৰণে অলপ সময় ধৰি থাকিব লাগিব আৰু এইটো ৰেডি হৈ গ'ল।